হাই গাইজ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মাছৰ ৰেচিপি। ভিডিঅ'টো আৰম্ভ কৰক, আপোনালোকে চাই থাকিব। মই মাছটো ফ্ৰাই কৰি ল'লোঁ। এতিয়া মাছটো বনাবলৈ লৈছোঁ। জলকীয়া একেলগে দিছোঁ। আপোনালোকে পিঁয়াজটো ভালকৈ ভাজি ল'ব। পিঁয়াজটো ভালকৈ ভাজা হ'ল, এতিয়া নহৰু দিলোঁ। ভালকৈ ভাজি ল'ব। তাৰপিছত এতিয়া আমি হালধি দিম। এইখিনি ভালকৈ লাৰি দিয়ক। এতিয়া আমি মছলা দিম, জিৰা। এইখিনি ভালকৈ লাৰি দিয়ক। তাৰপিছত জলকীয়া দিম। জলকীয়াৰ গুড়াটো দি দিলোঁ। এতিয়া আমি লাৰি দিম ভালকৈ। মই ইয়াতে কেঁচা জলকীয়াও দিছোঁ, নিমখ দিব। আমি এইখিনি লাৰি কেনে মাছটো বহুৱাই দিম। ভালকৈ মাছটো লাৰি দিব যাতে ভাঙি নাযায়। মাছখিনি ভালকৈ মজুৱাই ল'ব পানীৰে। 5-6 বাৰমান ভালকৈ পানী দিব, পানীৰে মজুৱাই ল'ব মাছখিনি। পানী নাযায়। মাছত এটা আলু দিম। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, প্লিজ আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু মোৰ এইটো ফাৰ্ষ্ট ব্লগ ভিডিঅ' হয়। আৰু এতিয়া মোৰ মাছখিনি হৈ গ'ল। বাই।